Hey বন্ধুসকল, ওয়েলকাম টু মাই চ্যানেল দেৱদাৰিয়ান। আপোনালোকে যদি কেৰালা ট্ৰিপ কৰিম বুলি ভাবি আছে বা অলৰেডি ট্ৰিপ প্ল্যান কৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। এই ভিডিঅ'টো কমপ্লিটলি ডিটেইলছ আপোনালোকক কেৰালা ট্ৰিপৰ কথা দিয়া হৈছে। আমি কেনেকৈ কৰি কেৰালা ট্ৰিপটো কমপ্লিট কৰিলোঁ আপোনালোকক গোটেই ভিডিঅ'টো চালে গম পাই যাব। আমি আমাৰ জাৰ্নি গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। অলমষ্ট 3 days 2 nights লাগিছে কমপ্লিট জাৰ্নিটো কৰিবলৈ। So welcome to Kerala. Guys, namaskar. Namaskar. Ahi paisi Bongaigaon paloi. 7:10 thisu. Guwahati pra. Bongaigaon paloi maina kiba ta kwa. Ya jatra koiso. Amar di diholiya jatra. Aru ete inkhon hoise hardware atke longest route to train. Hoy. From the main road. Hoy. Ami jam ami Kochi leke jam. Hoy. Ami ghor leke pamge. Tar pisot amar ei jatra আৰম্ভ হ'ব আৰু যিকি নহওক যাত্ৰা শুভ চবেই যেন ভালদৰে গৈ পাওঁ আৰু ভালদৰে আহি পাৰোঁ সেইখিনিয়ে কামনা কৰিলোঁ। বাকীখিনি আমি তাত যেতিয়া যাম সেইখিনি আমি আকৌ আমাৰ এক্টিভিটিবিলাক কৰি থাকিম এতিয়ালৈ ইমানেই আমি গৈ আছোঁ। আপোনালোকে চাই থাকিব ঠিক আছে। কি পোৱাছিল ট্ৰেইনত জাৰ্নি কৰিলে পজিটিভ পইণ্ট এটা আছে কি আপুনি বিভিন্ন ধৰণৰ ঠাইবিলাক চাই যাব পাৰে, ধুনীয়া ধুনীয়া লোকেশ্যন দেখা পাব আৰু বেলেগ বেলেগ ষ্টেট আপুনি পাৰ হৈ যাব দিনে ৰাতি। বাট যদি গ্ৰুপ নাথাকে অকণমান প্ৰব্লেম হয়, যেনেকুৱা আপোনাৰ বৰিং ফিলিং হ'ব পাৰে। বাট ভালেই লাগে ট্ৰেইনত। হাই গুড মৰ্ণিং। গুড মৰ্ণিং। কি খবৰ? ক'ত পালা? এতিয়া আমি ভুৱনেশ্বৰ পালোঁ। ভুৱনেশ্বৰ তাত সোমালোহি? সোমালোঁ মজা মজা। বাকী ৰাতি কেইটাই হ'ল? ৰাতি বেয়া যোৱা নাই, ঠিকেই গৈছে। আচ্ছা, কোনো খুব বঢ়িয়া কৰি টোপনি আহিলে? মাইনা ক'ত গ'ল? মাইনা ওপৰত বহিয়ে আছে, এতিয়াও তাৰ গুড মৰ্ণিং হোৱা নাই। দেৰি কৰি হ'ব। শুয়ে আছে। ঠিক আছে। তই খোৱা বোৱা কৰিলা? খোৱা বোৱা কৰিলোঁ। কিবা কিবি খাম আৰু। আচ্ছা, এই হাতত কি তোমাৰ? হাতত এটা স্পেচিয়েল বস্তু কি আছে দেখুওৱা আকৌ। কল ললা? কেলা খাব লাগিব দেই। ভুৱনেশ্বৰ টাউন ষ্টেচনটো বহুত যথেষ্ট ডাঙৰ ষ্টেচন হয়, বহুত ডেভেলপ হৈছে আৰু বহুত ভাল টাউন, ধুনীয়া টাউন, ভাল লাগিছে। আমাৰ ট্ৰেইন যাবই চাগে, আমি ইয়াত ৰখোহি এতিয়া। আমাৰ যাব ওলাইছে ট্ৰেইনখন। আকৌ লগ পাম, ঠিক আছে। হেল্ল', নমস্কাৰ। নমস্কাৰ। কি খবৰ ৰাইজ? একদম বঢ়িয়া চলি আছে। ঠিক আছে। আমি ক'ত পাইছো এতিয়া? ক'ত সোমালোহি? তিৰুপল্লী। আমি চেন্নাইত সোমাইছোহি। তাৰ ষ্টেচনৰ ভয়ংকৰ নাম। এনেকুৱা লাগিব নামটো ললে যেন দাঁতকেইটা ওলাই আহিব, এনেকুৱা নিচিনা নাম। তিৰুপতি নাম ৰাখিবলৈ গৈ আছে। আমাৰ 8টা বজাৰ পৰা ব্ৰেকফাষ্ট কৰি আছে, এতিয়া 10টা বাজিলে, 2 ঘণ্টা হৈছে। এই আমাৰ অৰুণ আজি 3 দিনে খাবলৈ নোপোৱা চুটটো এতিয়া আজি ৰাতিপুৱা পুৰাইছে। যি কি নহওক আমি 3 দিনে খাবলৈ পোৱা নাই, তাৰ চুটটো আজি অৰুণে পুৰাইছে। আপুনি ৰাইজ দেখিছে বাৰু। এতিয়া আচল মুদ্দালৈ আহো। আমি চেন্নাই পালোহি আজি 3 দিন ভ্ৰমণ কৰি পেলাই হা। আৰু আমি আজি ট্ৰেইনখন 3 ঘণ্টামান লেট আছে। 2:22 পাবগৈ লাগে, পাম 6টামান বজাত। গতিকে অকণমান এইটো আমাৰ অকণমান কাৰণে হেক্টিক হৈছে বাৰু। যি কি নহওক পামগৈ আমি। আৰু উঠিছোহে আজি 9:30মান বজাত। উঠিয়ে অকণমান ফ্ৰেছ চেছ হৈ মেলি ৰাইজক উঠালো। ৰাইজো নুঠে, গুৰিয়াইহে উঠাইছো। তাৰপিছতে এয়া খাবলৈ লাগিছে, পামগৈ আৰু। বাকী অৰুণ কিবা এটা কোৱা।
খানাখিনি কমপ্লিট কৰি লওঁ আৰু ভালকৈ গৈ পাওঁ এইটোৱে চবকে মংগল মানে প্ৰাৰ্থনা কৰিছো যে সোনকালে পুৱাই দিয়ে কিবা কৰি আজি তাৰমানে ডাইৰেক্ট মুনাৰ গুচি যাম আৰু যদি আমাৰ দেৰি হয় তেতিয়াহ'লে আমি কোচিতে থাকিম কিন্তু সেইটোৱে টাইমটোৰ ওপৰত কথা যদি ট্ৰেইনখন লেট মাৰে তেতিয়াহ'লে আমাৰ উপায় নাই আৰু থাকিবই লাগিব কোচিত সেইটোৱে বাকী সেইটো সময় দেখা যাব বাকী মাইনে খোৱাটোতে গুৰুত্ব দিব নে কিবা এটা ক'বা অকণমান খোৱা প্ৰথম ন খোৱা প্ৰথম তথাপিও কিবা এটা খোৱা আৰু এজনেতো ৱৰ্ল্ড ৰেকৰ্ড দিবলৈ গৈ আছে 2 ঘণ্টা মইতো কমপ্লিট কৰিব লাগিব মাইনা খানাখিনি দেখা দে কি খাব এয়া কি খাইছে ৰাইজে চব এয়া ব্ৰেড কালি লোৱা এয়া চানা চানাচুৰ এয়া ব্ৰেড জাম মেডেংগলছ এয়া চাহ এয়া মেডেংগলছ এয়াই খাইছো আৰু কিনো খাব খাবলৈ তেনেকে নাই নহয় ঠিক আছে অ'কে লগ পাম তেতিয়াহ'লে সকলোৱে বাই বাই দি দিয়া বাই ফাইনেলি আমি 2টা ৰাতি পাৰ কৰি কেৰালা ষ্টেটত সোমালোহি এতিয়া আমাৰ ষ্টেচন পাম আৰু বেছি দেৰি নাই প্ৰথম খানা কোচিত আৰ্ণাকুলামত নামি আমি কোচি পালোহি এয়া আমাৰ আজি প্ৰথম খানা হা এয়া অৰুণ এয়া মাইনা এয়া হৈছে আজি আমাৰ প্ৰথম খানা হা এয়া মই পানী গৰম দেই ভাল দিছে এয়া মই যি নহয় খাবলৈ লৈছোঁ ৰাইজ ঠিক আছে এয়া আমি আহি আৰ্ণাকুলাম ষ্টেচনত আজি নামিলোঁ নামি পেলাই ষ্টেচনত নামিলোঁ তাৰপিছতে কোচি এখন হোটেল আমাৰ প্ৰথম হোটেল এইখনেই আমি ইয়াতে এতিয়া আছোঁ ৰাতি খানা খালোঁ খাই পেলাই সেইটো অৰুণ আৰু মাইনা অলপ টায়াৰ্ড ফিল কৰি আছোঁ আমিকেইটা সেয়াই আমি এতিয়া সোমামগৈ ভিতৰলৈ যোৱা নাই ব'লা আমাৰ আজিৰ ইয়াৰ যাত্ৰা আমাৰ কোচিৰ পৰা আৰম্ভ হ'ব ৱে টু মুন্নাৰ ঠিক আছে গৈ আছো তাতে আপোনাক লগ পাম আৰু বস্তুখিনি দেখাই দিম কি কি ওলায় আমি আছো এই হোটেলৰ পৰা ওলালোঁ ওলালে পেলাই ব্ৰেকফাষ্টটো কৰি যাওঁ কিনো খাব আৰু অকল ইডলি বাৰা দোচা এয়াহে আৰু খালোঁ আৰু প্লেট চফা কৰি দিলোঁ দেই অ'কে আমি আমাৰ ট্ৰিপ প্লানটো হোটেলৰ পৰাই কৰিছিলোঁ আমাৰ ট্ৰিপ প্লানটো টোটেল আছিলে 3 nights stay and 4 days টোটেল খৰচা আছিলে আমাৰ 19,000 টকা আপোনালোকেও তেনেকুৱা প্লান এটা কৰিব পাৰে ট্ৰিপ প্লান হোটেলৰ লগত কথা চথা পাতি পেলাই অৰুণ গৈ আছা কেনেকুৱা ফিলিং বঢ়িয়া ভাল লাগিছে একদম মস্ত মৰ্ণিং আজি ফ্ৰেছ একদম বঢ়িয়া ঠিকে আছে এতিয়া ভাল লাগিছে টাউনখনো ভাল লাগিছে মাইনা কেনেকুৱা লাগিছে আজি কোচি টাউনখন বঢ়িয়া লাগিছে মানে এটা শান্তি আছে ইয়াত বহুত ভাল টাউন নীল এণ্ড ক্লিন টাউন ভাল লাগিছে মানে অনুভৱখিনি কোৱা খুব সুন্দৰ লাগিছে আমাৰ আজি আৰু এটা বেলেগ এটা পৰিৱেশৰ পৰা আহি পেলাই বেলেগ এটা পৰিৱেশত আছিলো ক'ত নৰ্থ ইষ্টৰ পৰা আহি একদম চাউথ পালোহি কিমান সুন্দৰ লাগিছে আৰু এটা নতুন পৰিৱেশ নতুন খানা আমাৰ কাৰণে এটা নতুন অনুভৱ কিন্তু অতি সুন্দৰ মানে ভাৱেদি আপুনি প্ৰকাশ কৰিব নোৱাৰো কিন্তু যিয়ে নহওক অতি সুন্দৰ ভাল লাগিলে লগ পাম আকৌ লগ পাম
মুনাৰৰ পৰা আতিৰাপল্লী ৱাটাৰফলছ গৈ আছো যোনটো বাহুবলী ৱাটাৰফলছ বুলিও জনা যায় বাহুবলীৰ মেক্সিমাম শ্বুটিং এই আতিৰাপল্লী ৱাটাৰফলছতে লোৱা হৈছিলে তো আমি এক্সপ্ল'ৰ কৰিম আজি আতিৰাপল্লী মুনাৰৰ পৰা গৈ আছো ঠিক আছে আমাৰ ড্ৰাইভাৰ আছে আমাৰ লগত বাবু আছে আৰু ইপিনে আমাৰ আদি ওকে বাকীখিনি এক্সপ্ল'ৰ কৰি আমি দেখাই আছো আপোনালোক আতিৰাপল্লী যাবৰ কাৰণে আপোনালোকৰ এটা টিকেটৰ দৰকাৰ হ'ব আৰু টিকেট কাউণ্টাৰটো এইটো আপোনালোকে গমে পাইছে তো কেনেকুৱা লৈছে টিকেটটো কিমানকৈ লৈছে বাৰু এইটো লৈছে এজনৰ 60 টকাকৈ তিনিজনৰ 180 টকা আৰু লাইট ভেহিকুলৰ কাৰণে 40 টকা আপোনালোকে যেতিয়া আহিব তো এইটো আপোনাৰ দৰকাৰ হ'ব টিকেটটো ইয়াৰ পৰা আপুনি লৈ ল'ব বেছি টকা নহয় অলপ লাইট এটা নল তো এনজয় কৰিব পাৰিব পুৰা ট্ৰিপটো কাৰ পাৰ্কিঙৰ পৰা আপোনালোকে আতিৰাপল্লী যেতিয়া যাব প্ৰায় 2-3 কিলোমিটাৰমান আপোনালোকে খোজকাঢ়ি যাব লাগিব ৱাটাৰফলছটোৰ কাৰণে ফলছটোলৈ গৈ থাকোঁতে আপোনালোকে দুই কাষে দোকান চোকান পাব য'ত আপোনালোকে ৰিফ্ৰেছমেণ্ট কৰি ল'ব পাৰে চাহ কফি বা কোল্ড ড্ৰিংকছ কিবা ল'ব পাৰে বা ফুডছ এক্সট্ৰা তো গোটেইখিনি সুবিধাই আছে তাত এইখিনি ফলছটো যোনটো দেখা পাইছে এইটো একচুৱেলি ফলছটোৰ ওপৰৰ ভাগৰখিনিহে আচল যোনটো ফলছ ৱাটাৰফলছ চাব আতিৰাপল্লী সেইটো আপোনাৰ তলৰ পৰা যাব লাগিব তললৈ নামি যাব লাগিব অকণমান কষ্ট হ'ব নামি যাবলৈ বাট বহুতে ধুনীয়া দেই খুদিব পাৰা এহেজাৰ নিশা কৰিলো সপোন দেখো জুখিব পাৰা বুকুৰে হেপা কৰিলো হিয়ালি হাসু বিচাৰিছো ৰবানি হৈ মৰে আপোন আছিলো আছো কাষ সদায় থাকিম মৰণে মাতিলেও কথা ৰাখিম আছিলো আছো কাষ সদায় থাকিম মৰণে মাতিম আচ্ছা ৰাইজ আমি বাহুবলী হিল চালো বাহুবলী হিল চাই পেলাই হিলছৰ পৰা ওলাই আহি দেখিছা না আমাৰ অৱস্থা এতিয়া চাওক মেন ইন ব্লেক বুজিছে বহুত বেছি গৰম ইয়াত পাগলা হৈ গৈছো আহিয়ে ইয়াতে কফি খাইছো কফি খাই মানে উইদাউট মিল্ক বৰ ধুনীয়া কফি বনাইছে আৰু জিঞ্জাৰ মিল্ক জিঞ্জাৰ মিল্ক এইটো চাই লওক জিঞ্জাৰ কফি বৰ্ডখন চাই লওক এইটো চাওক মানে গুচি দে এইটো চাওক জিঞ্জাৰ কফি উল্টাকে দেখা হৈছে আৰু আমাক খুৱাইছে এই বাইদেউজনীয়ে বৰ মৰম লগা বাইদেউ কথা বতৰা বৰ ধুনীয়া তেওঁ কথা বতৰা বৰ ধুনীয়া ভাল লাগিছে বাইদেউজনীক আমাৰ হা আৰু আমি ৰাইজে খাইছোঁ ভাল লাগিছে খাই পেলাই দেই ঠিক আছে দিয়ক অ'কে আতিৰাপল্লীৰ পৰা আমি চাই আহি পেলাই মুনাৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া আপোনালোকে আমাৰ নেক্সট ব্লগত মুনাৰ দেখা পাব তো কিপ ৱাচিং আমাৰ মুনাৰ ট্ৰিপ